Hello everyone, welcome to Gyansila. আজিৰ এই ভিডিঅ'টোত আমি 50টা most important basic GK MCQ আলোচনা কৰিম আৰু যিকেইটা আমি আজি প্ৰশ্নৰ ইয়াতে আলোচনা কৰিম এইকেইটা স্কুল ষ্টুডেন্ট বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰিপাৰেচন চলাই থকা সকলোৱে চাব পাৰে বহুত বেছি ইম্পৰ্টেন্ট হয় 50টা প্ৰশ্ন আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বহুত বেছি ইনফৰমেশন ইয়াতে আছে এই ভিডিঅ'টোত আৰু এইটো যদি সম্পূৰ্ণকৈ চাই আপোনাৰ ইয়াতে 70 to 80% জিকে ইয়াতে কভাৰ হ'ব আপোনাৰ আগৰ ভিডিঅ'ৰ যিবিলাক লিংক আছে তলত আমাৰ ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু আমাৰ পিডিএফ ফাইল বিলাকো আমাৰ টেলিগ্ৰাম গ্ৰুপটোত দি থকা হৈছে যদি গ্ৰুপটো জয়েন কৰিব বিচাৰে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আপোনালোকে জয়েন কৰিব পাৰে So let's start the video প্ৰথম প্ৰশ্নটো আছে who is called as the father of our nation জাতিৰ পিতা বুলি আমাক কাক কোৱা হয় তো বহুত বেছি সিম্পল কোৱেশ্চন হয় মহাত্মা গান্ধীৰ উত্তৰ আৰু ইয়াতে লগতে মই ফটো বিলাক এইভাবে দিছো প্ৰতিটো প্ৰশ্নতে ইয়াতে ফটো দিছো যাতে মনত ৰাখিবলৈ আৰু বেছি সুবিধা হয় ফটোত দেখিলে বেছি ভালকৈ মনত থাকে সো ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধী কিন্তু লগতে ইয়াতে আৰু কেইটামান ইনফৰমেশন দি দিও যে মহাত্মা গান্ধীৰ জন্ম হৈছিল 2 অক্টোবৰ তাৰিখত 1869 চনত 1869 তেওঁৰ জন্ম হৈছে আৰু মৃত্যু চনটো আছিল 1948 মৃত্যু চনটো আছিল সো জন্ম 2 অক্টোবৰ দিনা আমি গান্ধী জয়ন্তী পালন কৰো 2 অক্টোবৰ 1869 আৰু মৃত্যু আছিল 30 জানুৱাৰী 1948 আৰু লগতে মহাত্মা গান্ধী আমাৰ ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ এখন অধিৱেশনত সভাপতিত্ব কৰিছিল একমাত্ৰ অধিৱেশন আছিল এইখন যিখনত মহাত্মা গান্ধীয়ে সভাপতিত্ব কৰিছিল তাৰ পিছত তেওঁ আৰু কোনো অধিৱেশনতে সভাপতিত্ব কৰা নাছিল সেই একমাত্ৰ অধিৱেশনখন কেতিয়া আৰু ক'ত হৈছিল সেইখন হৈছিল বেলজিয়ামত 1924 1924 চনত এইখন হৈছিল ক'ত হৈছিল বেলজিয়ামত তৃতীয় প্ৰশ্নটো হৈছে who was the first president of India আমাৰ ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি কোন আছিল তেখেত আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেখেত আছিল আমাৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিল এই ফটোখনত লিখা আছে 26 জানুৱাৰী 1950 চনৰ পৰা 13 মে 1962 চনলৈকে তেখেত আমাৰ ৰাষ্ট্ৰপতি আছিল ফটোবিলাক এইভাবে দি দিছো মনত ৰাখিবৰ কাৰণে বেছি সুবিধা হোৱাৰ কাৰণে আৰু ৰাজেন্দ্ৰ প্ৰসাদ আছিল আমাৰ কনস্টিটিউয়েন্ট এসেম্বলি যিখন আছিল আমাৰ কনস্টিটিউয়েন্ট এসেম্বলিৰ চেয়াৰম্যান ৰাজেন্দ্ৰ প্ৰসাদ আছিল এটো প্ৰশ্ন বহুত বাৰ আহিছে যে who was the chairman of our constituent assembly তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ তেখেত আছিল চেয়াৰম্যান who was the first prime minister of India প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী কোন আছিল আমাৰ তেখেত আছিল জৱাহৰলাল নেহেৰু How many states and union territories of India at present বৰ্তমান আমাৰ ভাৰতত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে আৰু এটো আছে 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰি এটো 370 আৰ্টিকেলটো যেতিয়াৰ পৰা গুচাই দিলে তেতিয়াৰ পৰা এটো 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰি হ'ল কাৰণ আগতে 29খন আছিল ৰাজ্য জম্মু এণ্ড কাশ্মীৰক বৰ্তমান দুভাগ কৰি এখন লাডাখ আৰু এখন জম্মু ইউনিয়ন টেৰিটৰি কৰা হৈছে সো বৰ্তমান 8খন ৰাজ্য 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰি বৰ্তমান আমাৰ ভাৰতত আছে নেশনাল এনিমেল অফ ইণ্ডিয়া ইজ কি হ'ব এটো টাইগাৰ সকলোৱে জানে নেশনাল এনিমেল অফ ইণ্ডিয়া ইজ টাইগাৰ So in which country tiger population is highest ক'ত বেছিকৈ টাইগাৰ পোৱা যায় এটো হৈছে আমাৰ ইণ্ডিয়াত আৰু ৰাজ্যখন হৈছে মধ্যপ্ৰদেশত সকলোতকৈ বেছি টাইগাৰ পোৱা যায় What is the national bird of India আৰু এটো হৈছে পিকক ময়ূৰ চৰাই আমাৰ ইণ্ডিয়াৰ national bird National fruit of India is mango আম National fruit of India National tree of India কি হয় National tree of India এটো কোৱা হয় ইণ্ডিয়ান বানিয়ান অসমীয়াত এটো বটগছ বুলি কোৱা হয় বটগছ
এইখন যিখন এইটো ফটোটো আছে নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ইজ পদুম ফুল lotus national flower of India the national aquatic animal of India is কি হয় এইটো national aquatic animal of India is Ganges river dolphin যেটো এই ফটোটোত আছে Ganges river dolphin is our national aquatic animal of India what is the national anthem of India and written by whom আমাৰ ৰাষ্ট্ৰীয় সংগীত কি আৰু কোনে লিখিছিলে এইটোটো হৈছে জনগণমনা আৰু লিখিছিলে কোনে ৰবীন্দ্ৰনাথ টেগৰদেৱে এইটো লিখিছিলে আৰু লগতে ৰবীন্দ্ৰনাথ টেগৰ হৈছে প্ৰথমজন ভাৰতীয় যিয়ে নোবেল বঁটা পাইছিলে 1913 চনত 1913 চনত ৰবীন্দ্ৰনাথ টেগৰ নোবেল বঁটা পোৱা প্ৰথম গৰাকী ভাৰতীয় কিহৰ বাবে নোবেল বঁটা পাইছিলে তেওঁ পুথি গীতাঞ্জলিখনৰ কাৰণে নোবেল বঁটা পাইছিলে তেখেতে লিখা যিখন কিতাপ আছিল গীতাঞ্জলি এইখনৰ কাৰণে নোবেল প্ৰাইজ পাইছিল 1913 চনত ৰবীন্দ্ৰনাথ টেগৰ What is the national song of India and written by whom national song কোনটো হয় national anthem উঠা নাই কিন্তু এটা national song উঠিছে national song হৈছে আমাৰ বন্দে মাতৰম যেটো লিখিছে বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী দেৱে বন্দে মাতৰমটো বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী দেৱে লিখিছে national song of India Which place of India is also known as the land of rising sun? ভাৰতৰ কোনখন ৰাজ্যক land of rising sun বুলি কোৱা হয় সূৰ্য উঠা দেশ আৰু এইটো হৈছে আমাৰ অৰুণাচল প্ৰদেশ কোৱা হয় land of rising sun আৰু যদি খুঁটে যে which country is also known as the land of rising sun এখন কাউন্ট্রি কো কোৱা হয় land of rising sun বুলি এখন কোনখন কাউন্ট্রি এখন হৈছে জাপানক কোৱা হয় land of rising sun আৰু যদি আমাৰ ইন্ডিয়াৰ কোনখন ৰাজ্যক কোৱা হয় তেতিয়া এটো হ'ব অৰুণাচল প্ৰদেশ ইয়াতে প্ৰথমে সূৰ্য উদয় হয় আমাৰ ইন্ডিয়াত ঠিক আছে Which place of India is also known as the Lake District of India? কাক কোৱা হয় Lake District of India বুলি এই জায়গাটোৰ নাম হৈছে নৈনিতাল Lake District of India এটো কোৱা হয় আৰু Lake City of India বুলি এখন জায়গা কোৱা হয় আমাৰ ইন্ডিয়াৰ Lake City of India এখন কোনখন ঠাই আৰু হেখন হৈছে উদয়পুৰ যিখন আছে ৰাজস্থানত আছে এইখন উদয়পুৰ তো এইখনকো কোৱা হয় এইখনক কি বুলি কোৱা হয় Lake City of India is Udaipur and Lake District of India is Nainital Which state of India is known as the City of Pearls মুকুতাৰ চহৰ বুলি কাক কোৱা হয় মুকুতাৰ চহৰ বুলি কাক কোৱা হয় এটা কোৱা হয় হায়দৰাবাদক কোৱা হয় মুকুতাৰ চহৰ হায়দৰাবাদ মুকুতাৰ চহৰ Which place of India is known as the Manchester of India তো Manchester of India বুলি কাক কয় Manchester কি হয় Manchester হৈছে এখন ইংল্যান্ডৰ এখন সিটি নাম Manchester তো আমাৰ ইন্ডিয়াৰ আহমেদাবাদখনক Manchester of India বুলি কোৱা হয় আৰু যদি গুটে যে which place of Assam is also known as the Manchester of India অসমৰ কোনখনক Manchester বুলি কোৱা অসমৰ কোনখন ঠাইক Manchester বুলি কোৱা হয় অসমৰ হৈছে আমাৰ এখন শুৱালকুছি যাক কোৱা হয় Manchester of India অসমৰ উদিলে শুৱালকুছি হ'ব আৰু যদি ইন্ডিয়া উঠে তেনেহলে হ'ব এটো আহমেদাবাদ Which state is known as the Peace Garden of Northeast Northeastৰ কোনখন ষ্টেটক কোৱা হয় আৰু এখন হৈছে আমাৰ মিজোৰামক কোৱা হয় Peace Garden of Northeast Which city is known as the Scotland of the East Eastৰ Scotland কাক কোৱা হয় এটো হয় শিলংক কোৱা হয় Eastৰ Scotland বুলি Which place is known as Silicon Valley Science City and Garden City of India গোটেইকেইটা নাম আছে ইয়াতে Silicon Valley বুলি কোৱা হয় Silicon Valley of India Science City of India Garden City of India এই সকলোবোৰ নামেৰে কোনখন চহৰক জনা যায় এইখন হৈছে বেংগালুৰু চহৰখনক Science City of India Silicon Valley of India Garden City of India বুলিও জনা যায় Which place is also known as the summer capital of India তো কোনখনক কোৱা হয় summer capital Shimla কোৱা হয় summer capital of India আৰু এইখন 1864 চনত 1864 ত এখন
লৰ্ড লৰেন্স আছিল তেখেতৰ নাম লৰ্ড লৰেন্স এজন ভাইসৰয় আছিলে ব্ৰিটিছ ভাইসৰয় লৰ্ড লৰেন্স তেখেতে ঘোষণা কৰিছিল চিমলাক সামাৰ কেপিটেল হিচাপে 1864 চনত which place is known as the pink city of India pink city বুলি কোনখন চহৰক কোৱা হয় আৰু এইখন হৈছে জয়পুৰ ৰাজস্থানৰ জয়পুৰ চহৰখনক pink city of India বুলিও কোৱা হয় which is the longest river in the world সবতকৈ দীঘল নদীটো কি পৃথিৱীৰ সবতকৈ দীঘল নদীটো হৈছে নাইল ৰিভাৰ নাইল নদী আৰু সেকেন্ড longest river of the world কোনটো হয় এটো হৈছে আমাজন ৰিভাৰ যেটো আছে হেতু সেকেন্ড longest river of the world আৰু যদি ওতে ভাৰতৰ ভিতৰত দীঘল নদীটো কি ভাৰতৰ সবতকৈ দীঘল নদীটো হৈছে গংগা নদী ব্ৰহ্মপুত্ৰটো অৰিজিনাল ব্ৰহ্মপুত্ৰটো হৈছে 2900 কিলোমিটাৰ কিন্তু ব্ৰহ্মপুত্ৰ নদীটো আমাৰ ইন্ডিয়াত কেৱল 900 কিলোমিটাৰে ব্ৰহ্মপুত্ৰ নদীটো আমাৰ ইন্ডিয়াত আছে 916 কিলোমিটাৰ 916 কিলোমিটাৰে আমাৰ ব্ৰহ্মপুত্ৰটো ইন্ডিয়াত আছে গতিকে বাকিখিনি ব্ৰহ্মপুত্ৰৰ অংশখিনি আধা চাইনা আৰু বাংলাদেশত আছে সো আমাৰ ইন্ডিয়াৰ দীঘল নদীটো হৈছে গংগা নদী Name the largest river island of the world. কোনটো হৈছে largest river island of the world? এটো হৈছে আমাৰ মাজুলী। Name the highest mountain of the world. সবতকৈ ওখ mountain কোনটো হয় আমাৰ পৃথিৱীৰ? এটো হৈছে Mount Everest. এৰে উচ্চতা হৈছে 8848 মিটাৰ Mount Everest. আৰু সেকেন্ড হাইয়েস্ট মাউন্টেন অফ দা ওয়ার্ল্ড কোনটো হ'ব এটো হৈছে K2 মানে গডউইন অস্টিন যেটো কোৱা হয় K2 বুলিও কোৱা হয় এটো সেকেন্ড হাইয়েস্ট মাউন্টেন অফ দা ওয়ার্ল্ড আৰু হাইয়েস্ট মাউন্টেন ইন ইন্ডিয়া হলে এটো হ'ব কাঞ্চনজংঘা যেটো সিকিমত আছে আমাৰ এটো হ'ব হাইয়েস্ট মাউন্টেন অফ ইন্ডিয়া আৰু কাঞ্চনজংঘাটো হৈছে থাৰ্ড হাইয়েস্ট মাউন্টেন অফ দা ওয়ার্ল্ড তো highest mountain of the world is Mount Everest second highest is K2 Godwin Austen third highest is Kanchenjunga in the world and highest of India is also Kanchenjunga who designed our national flag কোনে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল কোনে কৰিছিল তেখেত আছিল পিংগালি ভেংকায়া ফটোখনত যেটো দিয়া আছে ছবি তেখেতে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল আৰু এতে অশোক চক্ৰ যেটো আছিল তাত কেইডাল দণ্ড আছিল how many spokes are there in অশোক চক্ৰ কেইডাল আছে 24 ডাল আছে 24 which is the longest national highway in India সবতকৈ দীঘল national highway কোনটো হয় আমাৰ ভাৰতৰ আৰু এটো হৈছে NH44 শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী লৈকে এটো আছে শ্ৰীনগৰ টু কন্যাকুমাৰী এটো হাইৱে আছে so it is the longest national highway in India আৰু longest national highway in Assam কোনটো হ'ব অসমৰ সবতকৈ দীঘল national highway হ'ব NH13 অৰুণাচলৰ টাৱাঙৰ পৰা অসমৰ পাছিঘাটলৈকে এটো আছে NH13 মাটিকালি হিচাপত সবতকৈ ডাঙৰ ৰাজ্য কোনখন আমাৰ ভাৰতৰ এইখন হৈছে ৰাজস্থান সবতকৈ ডাঙৰ ৰাজ্য মাটিকালি হিচাপত তাৰ পিছত ফলোড বাই মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ সবতকৈ বেছি ৰাজস্থান তাৰ পিছত মধ্যপ্ৰদেশ আৰু তাৰ পিছত মহাৰাষ্ট্ৰ যদি কয় যে which is the largest state of India in terms of population জনসংখ্যাৰ ভিত্তিত সবতকৈ ডাঙৰ ৰাজ্য এইখন হৈছে ইউপি জনসংখ্যাৰ ভিত্তিত সবতকৈ ডাঙৰ ৰাজ্যখন ভাৰতৰ আৰু which is the smallest state সবতকৈ সৰু ৰাজ্য কোনখন মাটিকালিৰ ভিত্তিত সবতকৈ সৰু ৰাজ্য হৈছে গোৱা এইখন হৈছে মাটিকালিৰ ভিত্তিত সবতকৈ সৰু ৰাজ্য গোৱা আৰু আমাৰ নৰ্থ ইষ্টৰ সবতকৈ ডাঙৰ ৰাজ্য কোনখন মাটিকালিৰ ভিত্তিত এইখন হৈছে অৰুণাচল প্ৰদেশ in terms of area largest state of north east largest living animal in the world পৃথিৱীৰ ভিতৰত ডাঙৰ জন্তু কোনটো largest living animal তো এটো হৈছে blue whale largest ocean in the world সবতকৈ ডাঙৰ মহাসাগৰ and this is the Pacific Ocean is the largest ocean in the world total আমাৰ
কিমানটা মহাসাগৰ আছে 5টা আছে লাৰ্জেষ্ট হৈছে পেচিফিক সবতকৈ বেছি ডাঙৰ তাৰ পিছত আছে আটলান্টিক তাৰ পিছত ইণ্ডিয়ান তাৰ পিছত সাউথাৰ্ণ তাৰ পিছত আৰ্কটিক লাৰ্জেষ্ট টু স্মলেষ্ট এই নামকেইটা কৈ দিছো পেচিফিক আটলান্টিক ইণ্ডিয়ান সাউথাৰ্ণ আৰ্কটিক লাৰ্জেষ্ট কন্টিনেন্ট অফ দা ৱৰ্ল্ড সবতকৈ ডাঙৰ মহাদেশ কোনখন আৰু এইখন হৈছে এছিয়া এছিয়া হৈছে সবতকৈ ডাঙৰ মহাদেশ 7খন মহাদেশৰ ভিতৰত এছিয়াখন সবতকৈ ডাঙৰ মহাদেশ আৰু এইটো মই কৈ দিছো একেলগে লাৰ্জেষ্ট টু স্মলেষ্ট শুনি ল'ব এছিয়া আফ্ৰিকা নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা ইউৰোপ অষ্ট্ৰেলিয়া সবতকৈ সৰুখন হৈছে অষ্ট্ৰেলিয়া which continent is made up of only one country কোনখন মহাদেশ কেৱল এখন দেশেৰে গঠিত হৈছে আৰু এইখন হৈছে অষ্ট্ৰেলিয়া এইখনৰ নামেই অষ্ট্ৰেলিয়া দেশখনৰ আৰু এইখন continent which continent is made up of only one country এইখন হৈছে অষ্ট্ৰেলিয়া কোনখন মহাদেশৰ এখনো দেশ নাই which continent has no country এইখন হৈছে এণ্টাৰ্কটিকা তাত কোনো দেশ নাই এটো বৰফেৰে আবৃত হৈ থাকে এণ্টাৰ্কটিকা এইখন ফটোত আছে তাত কোনো দেশ নাই which country has the highest land mass সবতকৈ বেছি মাটিকালি কোনখন দেশৰ আছে ৰাছিয়া আছে আৰু তাৰ পিছত কানাডা আছে সেকেন্ডত আছে what is the rank of India in the world as per area তো মাটিকালিৰ ভিত্তিত আমাৰ ভাৰতৰ স্থান কিমান এই পৃথিৱীৰ ভিতৰত আৰু এইটো হৈছে 7 নম্বৰত আছে আমাৰ ইণ্ডিয়াৰ স্থান মাটিকালিৰ ভিত্তিত সবতকৈ ডাঙৰখন কৈ আহিলো মাটিকালিৰ ভিত্তিত এখন আছে ৰাছিয়া তাৰ পিছত আছে কানাডা আৰু আমাৰ ইণ্ডিয়াৰ ৰেংক হৈছে 7 and population wise আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান সেকেন্ড হাইয়েষ্ট পপুলেশন ক'ত আছে চাইনা the largest lake in India সবতকৈ ডাঙৰ লেক কোনটো হয় আমাৰ ইণ্ডিয়াটো হৈছে Walur Lake ক'ত আছে এইটো কাশ্মীৰত আছে আৰু এইটো হৈছে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক আছে এইটো ফ্ৰেছ ৱাটাৰ লেকহে হয় ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ফ্ৰেছ ৱাটাৰ লেক Walur Lake হ'ব আৰু যদি উঠে লাৰ্জেষ্ট saline water lake ইন ইণ্ডিয়া কোনটো হ'ব সেইটো হ'ব চিল্কা লেক যেটো উৰিষ্যাত আছে saline water দিলে চিল্কা লেক হ'ব আৰু যদি ফ্ৰেছ ৱাটাৰ উঠে তেতিয়াহ'লে এইটো Walur Lake হ'ব আৰু লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন নৰ্থ ইষ্ট দিলে সেইটো হ'ব লোকটাক লেক যেটো মণিপুৰত আছে আমাৰ লোকটাক লেক which is the only floating national park in the world পৃথিৱীৰ ভিতৰত একমাত্ৰ floating national park কোনখন so floating national park in the world only floating national park এইখন আছে কেবুল লামজাও national park আৰু এইখন আছে মণিপুৰত আছে কেবুল লামজাও national park পৃথিৱীৰ ভিতৰত একমাত্ৰ floating national park আছে আমাৰ মণিপুৰত highest waterfall in India সবতকৈ ওখ waterfall কোনটো এটো হৈছে কুঞ্চিকল ফলস কৰ্ণাটকত আছে এটো কুঞ্চিকল ফলস highest waterfall in India largest national park in India সবতকৈ ডাঙৰ national park কোনখন আমাৰ ভাৰতৰ এইখন হৈছে হেমিছ national park যিখন জম্মু এণ্ড কাশ্মীৰত আছে হেমিছ national park এইখন হৈছে largest national park in India in terms of area আৰু largest national park in Assam সবতকৈ ডাঙৰ national park কোনখন অসমৰ কোনখন হয় এইখন হৈছে কাজিৰঙা national park অসমৰ ভাৰতৰ ডাঙৰ national park খন হৈছে হেমিছ national park অসমৰ হৈছে কাজিৰঙা national park the longest beach in Asia কোনখন হয় longest beach আৰু এইখন হৈছে মাৰিনা beach চেন্নাই যিখন চেন্নাইত আছে in Asia not only in India কেৱল ভাৰততেই নহয় এছিয়াতে হয় গোটেই এছিয়াতে লংগেষ্ট বিচ হয় এখন মেৰিনা বিচ the tallest dam in India is সবতকৈ ওখ ড্যাম কোনটো হয় আমাৰ ভাৰতৰ আৰু এইটো হৈছে the Tehri Dam উত্তৰাখণ্ড যেটো আছে Tehri Dam বুলি এইটো সবতকৈ tallest dam হয় আমাৰ ভাৰতৰ আৰু যদি কয় যে largest dam in India সবতকৈ ডাঙৰ কোনটো ডাঙৰটো হ'ব ভাখৰা নাংগল ড্যাম যেটো পাঞ্জাব আৰু হিমাচলৰ অঞ্চলত আছে এটো ভাখৰা নাংগল ড্যাম এটো লাৰ্জেষ্ট আৰু টলেষ্ট হ'ব Tehri Dam which is the longest river bridge in India সবতকৈ ডাঙৰ সবতকৈ দীঘল দলং কোনখন longest river bridge নদীৰ ওপৰত থকা এইখন হৈছে আমাৰ ভূপেন হাজৰিকা সেতু
ধলা শদিয়া ব্ৰিজ বুলি কোৱা ধলা শদিয়া ব্ৰিজ এইখন হৈছে লংগেষ্ট ৰিভাৰ ব্ৰিজ ইন ইণ্ডিয়া আৰু ইয়াৰে দৈৰ্ঘ্যতা হৈছে 9.15 কিলোমিটাৰ 9.15 kilometer, the longest river bridge in India. Bhupen Hazarika Setu. The largest delta of the world. সবতকৈ ডাঙৰ ডেল্টা পৃথিৱীৰ ভিতৰতে ডাঙৰ ডেল্টাটো ক'ত আছে আৰু এইটো হৈছে সুন্দৰবন ডেল্টা ইষ্টাৰ্ণ ঘাটত যেটো আছে সুন্দৰবন ডেল্টা এইটো হৈছে লাৰ্জেষ্ট ডেল্টা অফ দা ওয়াৰ্ল্ড ব্ৰহ্মপুত্ৰ গংগা নদী আৰু বাংলাদেশৰ মেঘনা নদীটো মিলি এইটো বনাইছে সুন্দৰবন ডেল্টা the largest delta of the world the largest desert in the world the largest মৰুভূমি ডাঙৰ সবতকৈ ডাঙৰ মৰুভূমি কোনখন এই পৃথিৱীৰ আৰু এখন হৈছে সাহাৰা ডেজাৰ্ট ক'ত আছে এইটো আফ্ৰিকাত আছে সাহাৰা ডেজাৰ্ট সবতকৈ ডাঙৰ মৰুভূমি হয় পৃথিৱীৰ আৰু আমাৰ ভাৰতৰ সবতকৈ ডাঙৰ মৰুভূমি কোনখন হয় লাৰ্জেষ্ট ডেজাৰ্ট ইন ইণ্ডিয়া কোনখন হ'ব এইখন হ'ব থাৰ ডেজাৰ্ট যেটো মেইনলি ৰাজস্থানত আছে থাৰ ডেজাৰ্ট আৰু কিছু অংশ তাৰে পাঞ্জাব আৰু পাকিস্তানতো আছে থাৰ ডেজাৰ্ট world's largest island is সবতকৈ ডাঙৰ আইল্যান্ড কোনটো পৃথিৱীৰ ভিতৰত সবতকৈ ডাঙৰ আইল্যান্ড কোনটো হয় দ্বীপ কোনটো হয় আৰু এখন আছে গ্ৰীনল্যান্ড সবতকৈ ডাঙৰ আইল্যান্ড পৃথিৱীৰ ভিতৰতে আৰু এখন এই গ্ৰীনল্যান্ডখন হৈছে এখন স্বায়ত্তশাসিত অঞ্চল ডেনমাৰ্কৰ আণ্ডাৰত এখন স্বায়ত্তশাসিত অঞ্চল হৈছে গ্ৰীনল্যান্ড the world's largest island largest organ of the human body largest organ আমাৰ human body হৈছে skin largest organ McMahon line is between which two countries কোন দুখন দেশৰ মাজত আছে McMahon line এটো আছে ইন্ডিয়া আৰু চাইনাৰ যেটো আমাৰ বাউন্ডাৰী এটো নাম হৈছে McMahon line আৰু ইন্ডিয়া পাকিস্তানৰটো কি কয় red cliff India Pakistan আছে red cliff line on which date the constitution of India was adopted ইমান তাৰিখে আমাৰ ভাৰতীয় সংবিধানখন গ্ৰহণ কৰি লোৱা হৈছিল এইখন হৈছিল 26 নৱেম্বৰ 1949 চনত এতে দুটা কোৱেশ্চন প্ৰায় থাকে যে on which date constitution of India was adopted আৰু এটা থাকে on which date constitution of India was came into force তো এখন হৈছে এডপ্ট কিমান তাৰিখে কৰা হৈছে এখন হৈছে বলবৎ কিমান তাৰিখে কৰা হৈছিল তো দুয়োটাই উত্তৰ দুটা হ'ব এডপ্টেড হৈছিল 26 নৱেম্বৰ 1949 আৰু এখন বলবৎ কৰা হৈছিল 26 জানুৱাৰী 26 of January 1950 তো মনত ৰাখিলে হ'ল ডেট দুটা একে হ'ল 26 নৱেম্বৰ 1949 আৰু 26 জানুৱাৰী 1950 এই দুটা তাৰিখত only Ramsar site in Assam অসমৰ একমাত্ৰ Ramsar site কোনটো আছে এটো হৈছে আমাৰ দীপৰ বিল যেটো আছে একমাত্ৰ Ramsar site আছে অসমত তিনিটা আমাৰ নৰ্থ ইষ্টত আছে এটা আছে অসমত দীপৰ বিল আন এটা হৈছে মণিপুৰৰ লোকটাক লেক আৰু এটা হৈছে ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ লেক এই তিনিটা নৰ্থ ইষ্টৰ পৰা Ramsar site আছে আমাৰ which country is the largest producer of tea in the world সবতকৈ বেছি চাহ উৎপাদন কোনে কৰে সবতকৈ বেছি ইন্ডিয়াই নকৰে এটো চাইনাই কৰে ইন্ডিয়াই কৰে যেন লাগে যদিও এটো চাইনাই সবতকৈ বেছি চাহ উৎপাদন কৰে ইনফেক্ট চাইনাই সবতকৈ বেছি ধান খেতি উৎপাদন কৰে ৰাইচ উৎপাদন ফিশ মাছ সকলোখিনি চাইনাই কৰে which country is known as the land of midnight sun কোনখন দেশক কোৱা হয় land of midnight sun ৰাতি সূৰ্য ওলোৱা দেশ আৰু এখন হৈছে নৰৱে ৰাতি সূৰ্য ওলোৱা দেশ মানে কি হয় মে মাহৰ পৰা জুলাই মাহলৈকে নৰৱেত সূৰ্য অস্ত নহয় তাত সূৰ্যই ৰাতিও পোহৰ দিয়ে সূৰ্যটো সম্পূৰ্ণৰূপে তাত অস্ত নহয় সো এনেকুৱা যিখন পিকচাৰ আছে পিকচাৰখন যে আছে এনেকুৱা দৃশ্য দেখিবলৈ পোৱা যায় ৰাতিৰ আকাশত তাত আৰু এইভাবে ইয়াক কোৱা হয় লেণ্ড অফ মিডনাইট সান ইটস ইন্টাৰেষ্টিং না লেণ্ড অফ মিডনাইট সান নৰৱে বহুত ধুনীয়া দৃশ্য দেখিবলৈ পোৱা যায় এনেকুৱা সো আজিলৈ ইমানখিনিয়ে 50টা কোৱেশ্চন আমি ডিসকাস কৰিলো ভেৰি ইম্পৰ্টেন্ট যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো এন্ড প্ৰেছ দ্য বেল আইকন ফৰ আপডেটস অফ আৱাৰ ভিডিও এনেকুৱা ভিডিও মই আকৌ লৈ আহিম কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰি জনাব এনেকুৱা ভিডিও লাগিবনে নালাগে যদি লাগে মই আকৌ এনেকুৱা 50টা কোৱেশ্চন পিকচাৰৰ লগত একেলগে ইনক্লুড কৰি কিনে লৈ আহিম যদি লাগে আপোনালোকে কমেন্ট সেকশনত জনাব টিল দেন বি সেফ বি হেলদি জয় হিন্দ